নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰি তথা পেঞ্চনৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হয়, শ্ৰদ্ধা আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আজি খবৰটি আপোনালোকৰ কাৰণে অত্যন্ত ভাল খবৰ আৰু এই খবৰটো একদম সঠিক, একদম তাজা খবৰ। চ' খবৰটো হ'ল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে NDTVৰ পৰা ইয়াতে পোষ্ট কৰা হৈছে আৰু ইয়াতে লিখা হৈছে যে ইউনিয়ন কেবিনেট এপ্ৰুভছ হাইক ইন ডিয়াৰনেছ এলাউন্স টু গভৰ্ণমেণ্ট এমপ্লয়ী এণ্ড ডিয়াৰনেছ ৰিলিফ টু পেঞ্চনাৰ্ছ বাই 4% ফ্ৰম জানুৱাৰী 1, 2024, এনাউন্সেছ ইউনিয়ন মিনিষ্টাৰ পীয়ুষ গোয়েল। চ' আপোনালোকে দেখা পাইছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 4% যি DA হাৰ জানুৱাৰীৰ পৰা লাগু হৈছে সেয়া ঘোষণা কৰিছে আৰু এই খবৰটি একদম ৰিচেণ্ট খবৰ, জাষ্ট আধা ঘণ্টাৰ আগৰ খবৰ। ফাইনেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে এনাউন্স কৰিলে 4% DA, এতিয়া আমাৰ DA হৈ যাব 50%। তাৰপিছত অসম গভৰ্ণমেণ্টে হয়তো এই মাহৰ শেষত নাইবা এপ্ৰিলৰ বিহুৰ আগতে ঘোষণা কৰিব আৰু আমি ঘোষণা কৰাৰ পিছতে লগালগ তাৰ যি বেনিফিট সেইটো পাম। এতিয়া প্ৰশ্ন উঠিছে যে যিহেতু 50% DA হৈ গ'ল, তাৰপিছত কিবা পে ৰিভাইজ হ'ব নেকি? কাৰণ এটা ৰুলত আছে, মই আগৰ ভিডিঅ'খিনিত কৈ আছোঁ যে যদিহে 50% DA হয় তেতিয়াহ'লে DA আকৌ 0ৰ পৰা ষ্টাৰ্ট হ'ব আৰু যি DA আপুনি পাই আছে সেই DA বেছিকৰ লগত এড হ'ব। সেইখিনি কথা মই যেতিয়া ইনফৰমেশ্যন পাম আপোনালোকক জনাব চেষ্টা কৰিম। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।